আফ্ৰিকান সোয়াইন ফিভাৰে টোপনি হৰিছে গাহৰি পালকৰ ৰাজ্যত বৃদ্ধি পাইছে আফ্ৰিকান সোয়াইন ফিভাৰৰ আতংক আন্তঃজিলা গাহৰি সৰবৰাহত নিষেধাজ্ঞাৰ লগতে ৭খন জিলাত গাহৰি মাংস বিক্ৰীত বাধা ৰাজ্যত আফ্ৰিকান সোয়াইন ফিভাৰৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে দেওবাৰে এক জাননীৰ জৰিয়তে ৭খন জিলাত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে তাৰোপৰি এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰি সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্যৰ পশুপালন বিভাগে শিৱসাগৰ ধেমাজি লখিমপুৰ ডিব্ৰুগড় যোৰহাট দৰং আৰু কামৰূপ জিলাত আফ্ৰিকান সোয়াইন ফিভাৰে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই ৭খন জিলাত নিষেধাজ্ঞা জাৰি কৰিছে আৰু পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত এই ৭খন জিলাত গাহৰি মাংস বিক্ৰী বন্ধ থাকিব সোয়াইন ফিভাৰৰ সংক্ৰমণ কমকৈ হোৱা জিলাসমূহত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত পশু চিকিৎসকে পৰীক্ষা কৰি দিয়া গাহৰি নিৰ্দিষ্ট কৰি দিয়া স্থানতহে বিক্ৰীৰ অনুমতি দিয়া হৈছে আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ ফলত ৰাজ্যৰ গাহৰি পালকসকলৰ এতিয়া বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে শেহতীয়া তথ্য অনুসৰি আফ্ৰিকান সোয়াইন ফিভাৰৰ অধিক সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যজুৰি প্ৰায় ১৪৫০০টা গাহৰি হত্যা কৰা হৈছে আৰু ৩০০০ৰো অধিক গাহৰি এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ ফলত এইদৰে এতিয়া ব্যাপক ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে ৰাজ্যৰ গাহৰি পালকসকল দীৰ্ঘদিনৰ পৰা এটা কথা কৈ আহিছো যে এই ক্ষেত্ৰত আচলতে চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে কিন্তু যিটো সময়ত আচলতে নিষেধাজ্ঞা জাৰি কৰিছিল কেৱল মাত্ৰ নিষেধাজ্ঞাখন জাৰি কৰিয়ে তেওঁলোকে চৰকাৰ বা প্ৰশাসনে দায়িত্ব সামৰিলে তাৰ পাছতো আজিৰ তাৰিখতো যদি চাই আপুনি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান বা বিভিন্ন ঠাইত আচলতে এই গাহৰিৰ ব্যৱসায়টো এতিয়াও চলি আছে গতিকে চৰকাৰ বা প্ৰশাসনৰ সোপাঢিলা নীতিৰ কাৰণে নিশ্চিতভাৱে আজি এই বেমাৰটো সোয়াইন ফ্লু বেমাৰটো আচলতে যথেষ্ট ভয়াবহ ৰূপ ধাৰণ কৰিলে তাৰ ফল কিন্তু ভোগ কৰিবলগীয়া হৈছে আমাৰ সাধাৰণ যিসকল আচলতে পালক আছে গাহৰি পালক আছে তেওঁলোক আজি পথৰ ভিখাৰী হোৱাৰ উপক্ৰম হৈছে গতিকে এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিউজ ডেস্ক ৰিপৰ্ট আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ